হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ চবৰে ভালে। ৰ'ব ক'ত যায়? ভিডিঅ'টো চাই যাব, শেষলৈকে চাই যাওকচোন। এয়া আজি ব্লেক পম্পলেটৰ ৰেচিপি বনাবলৈ গৈছোঁ। এইটো মাছটো আজি কেৰেলা ষ্টাইলৰ ৰেচিপিটো বনোৱা হ'ব। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যালে ভাল লাগিব বুলি আশা কৰিলোঁ। আজি এই মাছটোৰ ব্লেক পম্পলেট আপোনালোকে অসমত আমাৰ প্ৰায় মানুহে এই মাছটো খোৱা নাই, কিন্তু আমি কেৰেলাত থাকোঁ যেতিয়া কেৰেলাত আমি বহুত দিন খাইছোঁ মাছটো। বহুত ভাল লাগে। এই মাছটো কাটি মেলি কি কৰিছে জানিছেনে? এইটো ধুনীয়াকৈ জুই সেক দিব। ধুনীয়াকৈ জুই সেক দি ইয়াক কেৰেলা ষ্টাইলত ৰেচিপি বনোৱা হৈছে। যেতিয়া কেৰেলা ষ্টাইলত ৰেচিপিটো আপোনালোকে শেষলৈকে চাব লাগিব, তেতিয়াহে বুজি পাব কেৰেলা ষ্টাইলৰ ৰেচিপিটো আচলতে কেনেকৈ বনায়। এই ৰেচিপিটো আমাৰ আগতে মই অসমত কেতিয়াও দেখা নাই। যদি আপোনালোকে দেখিছে বা খাইছে এনেকুৱা ৰেচিপি, কমেণ্ট কৰি জনাবচোন। আৰু জুইত পুৰি পিনে খোৱাৰ মজাই বেলেগ দেই। আপোনালোকে কেতিয়াবা খাই চাবচোন এনেকৈ জুইত পুৰি। আমি খৰিত এনে জুই পুৰাটো আৰু এনেকৈ আমাৰ এটা কয়লাৰ লগত ধুনীয়াকৈ পুৰাৰ মাজত কিবা এটা পাৰ্থক্য এটা আছে বুলি ভাবোঁ। কাৰণ মাছ পুৰাও বহুত ভাজ আছে, মাছ চবে পুৰিব নাজানে। কিন্তু আমাৰ ইয়াত যোনটো ভাণ্ডাৰী যোনটো কুকিং চিপ এটা আছে ন, বৰ সুন্দৰকৈ মাছ বনায়, বুজিছেনে ৰাইজ? বেষ্ট, বহুতেই ভাল লাগে। আপোনালোকে কেতিয়াবা কেৰেলাত আহিলে কমেণ্ট কৰি জনাবচোন মোক। মেছেজ কৰিব, আহিব, কেতিয়াবা আপোনালোকক খুৱাম। কেতিয়াবা কেৰেলাত মাছ কি মাছ খায় আপোনালোকে তাকে খাব পাৰিব আমাৰ ৰেষ্টুৰেণ্টত। কি সুন্দৰকৈ মাছকেইটা বনাই আছে চাওকচোন। মাছটো বনাই ধুনীয়াকৈ ৰেডি কৰি এতিয়া ইয়াক বনাই আছে আৰু কেৰেলা আইটেম বনাই আছে। আপোনালোকে অকল শেষলৈকে চাইহে যাব লাগে। ভাল লাগিলে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দেই গাইজ, কাৰণ আপোনালোকৰ মৰম চেনেহ পাইহে মই ভিডিঅ'টো বনাবলৈ আগ্ৰহ কৰিছোঁ। কি সুন্দৰকৈ মছলা লগাই আছে দেখিছেনে? এয়া ৰেচিপি অলৰেডি বনাই ৰেডি হ'বলৈ হ'ল। মন গৈছে নেকি খাবলৈ? যদি খাবলৈ মন যায় মোৰ তাত কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু পাৰিলে আমাৰ ইয়াত এবাৰ আহিবলৈ চেষ্টা কৰক।